ইউটিউবাৰ এই ৰুচনা চাংমাইৰ বিষয়ে মই আজি ক'ম। আপোনালোকে এখেতৰ বিষয়ে বৰ্তমান সময়ত শুনিবৰ কাৰণে আগ্ৰহী হৈ আছে আৰু মই কিছু কথা ক'বলগীয়া আছে এই ৰুচনা চাংমাইৰ বিষয়ে। আৰু এই ৰুচনা চাংমাই কোন হৈছে গম পায়? আপোনালোকে আজি কেইদিনমানৰ পৰা গম পাই আছে যে ৰুচনা চাংমাই এখেতৰ স্বামী ঢুকাল আৰু সেই স্বামী চিনাকি হৈছিল এটা ইউটিউব চেনেলৰ পৰা। গোটেই অসমৰ ৰাইজে চিনি পায় তেখেতৰ স্বামীক আৰু ভিডিঅ'বোৰ তেখেতসকলে পাৰিবাৰিক ভিডিঅ' বনায় আৰু পাৰিবাৰিক ভিডিঅ'বোৰ আমি সকলো ব্যক্তিয়ে চাব পাৰোঁ। আচলতে তেনেকুৱাবোৰ ভিডিঅ' অসমৰ ৰাইজে ভাল পোৱাৰ কাৰণেই ৰুচনা চাংমাইক আঁকোৱালি ল'লে আৰু তেখেতৰ পৰিয়ালটোক আঁকোৱালি ল'লে। এতিয়া কথা হৈছে ৰুচনা চাংমাইৰ তেখেতৰ স্বামী হয় তেখেতৰ মৃত্যু হৈছে। বিভিন্নজনে বিভিন্ন কথা অৱতাৰণা কৰিছে যে ৰুচনা চাংমাইৰ স্বামী আমুকটো কাৰণেহে ঢুকাল, ৰুচনা চাংমাইৰ স্বামী আমুকটো কাৰণেহে ঢুকাল, এনেকুৱা ধৰণৰ বিভিন্ন কথা সমাজত ওলাই আছে এতিয়া ছ'চিয়েল মাধ্যমত। কিন্তু মই আপোনালোকক ৰুচনা চাংমাইৰ বিষয়ে কিছু কথা ক'বলৈ বিচাৰিছোঁ। ৰুচনা চাংমাই হৈছে এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ আৰু আপোনালোকে গম পায় যে মই কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ কাৰণে কিবা এটা হ'লেও মই সহায় কৰিবলৈ যত্ন কৰোঁ যদি মই পাৰোঁ। আৰু তেনেবোৰ কথাতে আজি এই ভিডিঅ'টো মই বনাইছোঁ আপোনালোকৰ সন্মুখত আৰু মই ক'বলৈ বিচাৰিছোঁ ৰুচনা চাংমাইৰ বিষয়ে। আচলতে ৰুচনা চাংমাইক মই খুব ওচৰৰ পৰা লগ পাইছিলোঁ এটা সময়ত। তেতিয়া সময় আছিল 2014 চনৰ ওচৰত, হয় মই কাৰেক্টলি পাহৰিছোঁ। তেনেকুৱা সময়ৰ পৰা মই তেখেতক চিনি পাইছিলোঁ। সেই 2014 চনৰ ওচৰতে এটা মিউজিক ভিডিঅ' কৰিছিলোঁ আৰু সেই মিউজিক ভিডিঅ'টোত তেখেতৰ সুপুত্ৰ গৈছিল আমাৰ সেই মিউজিক ভিডিঅ'টোত তেখেতে ডান্স কৰিবলৈ। সেই ভাইটিটো গৈছিলে মই ডাইৰেকশ্যন কৰা এটা মিউজিক ভিডিঅ'ত তেখেতে নৃত্য কৰিবলৈ। আৰু তেতিয়া সৰু আছিলে আচলতে, নৃত্যত ৰাপ আছিল, মাক দেউতাকৰ বা পৰিয়ালটোৰ তেনেকৈ নিজৰ পুত্ৰক লৈ গৈছিল আৰু তেনেকৈ আমাৰ চিনাকি হৈছিল আৰু আমি কাম আগবাঢ়িছিলোঁ। অৱশেষত গৈ যিটো মিউজিক ভিডিঅ' কৰিছিলোঁ অসমৰ এটা খুব জনপ্ৰিয় সেইটো মিউজিক ভিডিঅ' আছিল, আপোনালোকে গম পাব, ডিস্কো ভণ্টি নানাচিবা বেয়া লাগে এই বিহু গীতটো। বিহু গীত বুলি নহয়, বিহু সুৰীয়া গীত বুলি ধৰিব পাৰি। সেই বিহু গীতটোত তেখেতে ডান্স কৰিবলৈ গৈছিল আৰু সেই সূত্ৰেই সেই ভাইটিটোৰ সূত্ৰেই মাকৰ লগতো চিনাকি হৈছিলোঁ, আমি লগ পাইছিলোঁ। তাৰপিছত বহু বছৰ তেখেতক লগ পোৱা নাই আৰু তেতিয়া তেওঁ ছ'চিয়েল ক্ৰিয়েটৰ হৈ থকা নাছিল, তেওঁ ছ'চিয়েল কণ্টেণ্ট ক্ৰিয়েটৰ হৈ থকা নাছিল। তেখেতে তেনেধৰণে পৰিয়ালটোৰ মাজতে ব্যস্ত আছিল আৰু মই জনাত তেখেত এগৰাকী বিউটিচিয়ান আছিল। তাৰপিছত তেওঁ এগৰাকী গাঁৱৰ বোৱাৰী, গাঁৱৰ জীয়াৰী তেনেকৈ তেওঁ আগবঢ়াৰ পিছত সেইখিনি সময়ত আপোনালোকৰ এটা খুব মিডিয়া এটা খুব ছ'চিয়েল মিডিয়া এটা ভাইৰেল হৈ পৰিছিল। বৰ্তমান সময়ত সেইটো ইণ্ডিয়াত উপলব্ধ নহয় আৰু মই নামটো ল'বলৈও বিচৰা নাই, কাৰণ ভাৰত গভৰ্ণমেণ্টে সেই ছ'চিয়েল মিডিয়াটো বন্ধ কৰি থৈছে, ইয়াত বেন কৰি থৈছে। নামটো কৈ দিলে হয়তো অপকাৰো হয়, কাৰণ ফেচবুকততো ক'বই নোৱাৰি। সেই ৱৰ্ডটো কোৱাৰ কাৰণে মোৰ এটা একাউণ্ট, ফেচবুক একাউণ্ট টোটেলি ৰিমুভে কৰি দিলে। গতিকে মই ক'বলৈ বিচৰা নাই। আপোনালোকে গম পায় চাইনিজ এটা এপ আছিলে আৰু সেই এপ্লিকেশ্যনটোত অসমৰ নহয় গোটেই পৃথিৱীৰ মানুহে ভিডিঅ' বনাইছিলে আৰু ভাৰতৰ পৰা সেই চাইনিজ এপবোৰ আঁতৰাই দিলে। আঁতৰাৰ লগে লগে সেই এপ্লিকেশ্যনটো খাই গ'ল। এইটোত শ্বৰ্টছ বনাব পাৰিছিলে, আপোনালোকে গম পাই গ'ল। তাতেই তেখেতে প্ৰথম ভাইৰেল হৈছিল ৰুচনা চাংমাই। তাত চুটি চুটি ভিডিঅ' কিছুমান দিছিল আৰু তেনেকৈয়ে তেওঁ প্ৰথম অসমৰ মানুহে চিনি পাইছিল। আৰু যেতিয়া সেই প্লেটফৰ্মটো বন্ধ হৈ গ'ল, সেই প্লেটফৰ্মটো বন্ধ হৈ যোৱাৰ লগে লগেই কি হ'ল, তাত যিখিনি ক্ৰিয়েটৰ আছিল, শ্বৰ্টছ বনাই আছিল, চুটি চুটি ৰীল, ফেচবুকৰ ভাষাত ক'বলৈ গ'লে ৰীল বা ইউটিউবৰ ভাষাত ক'বলৈ গ'লে শ্বৰ্টছ বনাই আছিল, তেওঁবিলাকে ক'ত যাব ক'ত নাযাব হৈ পৰিলে। লগে লগে তেওঁবিলাকে কি কৰিলে, ইউটিউবলৈ জাম্প কৰিলে আৰু ইউটিউবলৈ জাম্প কৰাৰ পিছতে, কাৰণ মানুহৰ মাজত চিনাকি মুখ হৈ আছিল আৰু চিনাকি মুখ হৈ থকাৰ কাৰণেই তেওঁলোক খুব সোনকালে জনপ্ৰিয় হৈ উঠিল, ছাবস্ক্ৰাইবাৰ বাঢ়িলে। কাৰণ ৰুচনা চাংমাইৰ যিটো ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলটোত এতিয়া 2,31,000 মান ছাবস্ক্ৰাইবাৰ আছে আৰু 280টা মান ভিডিঅ' তেওঁ দিছে। গতিকে বহুত কম সময়ৰ ভিতৰত তেওঁ জনপ্ৰিয় হৈ উঠিল ইউটিউবতো। ঠিক তেনেকৈ তেওঁ ফেচবুকতো জনপ্ৰিয় হৈ উঠিল
আৰু তাতো প্ৰায় 51,000 মান ফলোৱাৰ্ছ আছে গতিকে তেখেত এজন সফল ক্ৰিয়েটৰ কণ্টেণ্ট ক্ৰিয়েটৰ আৰু তেখেতৰ পৰিয়ালটোক বৰ্তমান সময়ত গোটেই অসমৰ ৰাইজে চিনি পায় আৰু আমি যিটো কথা সিদিনা উৰুকাৰ দিনা শুনিলোঁ সঁচাকৈ বৰ মৰ্মাহিত হ'লোঁ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰৰ স্বামী ঢুকাল কাৰণ ৰুচনা চাংমাইক তেখেতৰ স্বামীয়েও যথেষ্ট সহযোগিতা কৰিছিল আমি ভিডিঅ'সমূহ দেখিয়ে গম পাওঁ এতিয়া মই ক'বলৈ গৈ আছিলোঁ তাৰপিছত আমাৰ যোগাযোগ নাছিল কিবা এটা কাৰণত এদিন মই তেখেতক মেছেজ কৰিলোঁ মেইল কৰিলোঁ তেখেতৰ সেই ভাইটিয়ে মানে ল'ৰাজনে মেছেজৰ ৰিপ্লাই কৰিলে আমাৰ ফোন নম্বৰ আদান প্ৰদান হ'ল বাৰু তাৰপিছতে তেনেকৈ দুদিনমান কথা পাতিলোঁ কিন্তু এতিয়া এনেকুৱা এটা বেয়া খবৰ এটা পালোঁ খুব বেয়া লাগিছে এজন কণ্টেণ্ট ক্ৰিয়েটৰৰ স্বামী বা তেখেতো কণ্টেণ্ট ক্ৰিয়েটৰ বুলি ক'ব পাৰি যিজন ঢুকাইছে তেখেতৰ স্বামী গতিকে আমি সপোনতো ভবা নাছিলোঁ যে তেওঁক এনেকৈ হেৰুৱাই পেলাম বুলি কাৰণ ভিডিঅ'বোৰ দেখি থাকোঁ আমি সদায় আমাৰ সদ্ভাৱ আছে তেখেতসকলৰ প্ৰতি কিন্তু এতিয়া হৈছে কি তেখেতৰ স্বামী কেনেকৈ ঢুকাল বা কিয় ঢুকাল এইখিনি সম্পূৰ্ণ বেলেগ এটা পাৰ্ট হয়তো কিবা অসুখ আছিল আমি হৃদজনিত কাৰণত ঢুকাইছে বুলি গম পাইছোঁ বা অন্য কিবা যদি অসুখ আছিল এইটোও নাজানো কিন্তু উৰুকাৰ দিনাখন আমি কোনো পধ্যেই এই বাৰ্তাটো পাম বুলি ভবা নাছিলোঁ বা এনেকুৱা ধৰণৰ বেয়া বাৰ্তা আমি কামনা নকৰিছিলোঁ কিন্তু উপায় নাই নিয়তিয়ে কাকো এৰি নিদিয়ে সকলোকে লৈ যায় বা ভাল খবৰ দিয়ে নিয়তিয়ে বেয়া খবৰো দিয়ে ঠিক তেনেকৈ আমাৰ মাজলৈ বেয়া খবৰটো আহিলে উৰুকাৰ দিনা গতিকে এই ভিডিঅ'টোৰ মূল উদ্দেশ্যই হৈছে বনোৱাৰ ৰুচনা চাংমাই নামৰ যিগৰাকী মহিলা তেখেত বৰ্তমান সময়ত অকলশৰীয়া হৈ পৰিছে তেখেতৰ স্বামী হেৰুৱাইছে দুটিকৈ সন্তান আছে সদ্যহতে যদিও ডাঙৰ হৈছে গতিকে তেখেতক উদ্দেশ্যে মই কৈছোঁ এজন কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে ময়ো কাৰণ কাম কৰি আছোঁ তেখেতসকলেও কাম কৰি আছে আমি আপোনাৰ সৈতে আছোঁ আৰু সদায় এটা সুদিহা পৰামৰ্শ দিবলৈ যত্ন কৰিছোঁ কাৰণ মই কণ্টেণ্ট ক্ৰিয়েটৰসকলক যিমান পাৰোঁ অকণমান হ'লেও সহায় সহযোগিতা আগবঢ়াব বিচাৰোঁ কাৰো বেয়া হোৱাটো নিবিচাৰোঁ গতিকে এই ভিডিঅ'টোত আজিলৈ ইমানতে সামৰিছোঁ অন্য দিনাখন অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম বাই বাই